দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। মাই উজু মেথছ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এপিছড 34 আমি আৰম্ভ কৰিবলৈ লৈছোঁ। যোৱাকালি তোমালোকক মই ইউক্লিডৰ বিভাজন কলন বিধিৰ বিষয়ে বুজাইছিলোঁ। প্ৰমেয়িকা কি সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি দুটা ডাঙৰ সংখ্যাৰ কেনেকৈ গসাগু উলিয়াব পাৰি সহজে সেই কথা আলোচনা কৰিছিলোঁ, নহয় জানো? আশা কৰোঁ তোমালোকে হোমৱৰ্ক কৰিছা। মই তোমালোকক কালি হোমৱৰ্ক দিছিলোঁ। এইখন তোমালোকৰ কিতাপ, নহয় জানো? এইখনত আছিল 1-ৰ 4, এই 4 নম্বৰটো মই কৰি দিছিলোঁ। বাকী 1-ৰ পৰা 8লৈকে যি 8টা অংক আছে, মানে বাকী 7টা আছে, এই 7টা কৰিব দিছিলোঁ আৰু এই 4 নম্বৰ অংকটো তোমালোকক নচোৱাকৈ কৰিব দিছিলোঁ। এইখিনিয়ে তোমালোকক কালি হোমৱৰ্ক দিছিলোঁ। কৰিছানে? যদি কৰিছা তাৰ কাৰণে ধন্যবাদ। তোমালোকে হোৱাটছআপত মোৰ হোৱাটছআপ নম্বৰ দিম, তাত ইণ্ডিভিজুৱেলি পঠাই দিব পাৰিবা। তেতিয়া মই চাই দিব পাৰিম যদি কিবা ডাউট আছে, নাইবা আমাৰ কমেণ্টত লিখিবা কোনটোত কৰি দিব লাগে। যদি বেছি সংখ্যকে লিখে যে এইটো অংক পাৰা নাই বা ভুল আছে, তেনেকুৱা ধৰণৰ কমেণ্টত যদি লিখা, তেতিয়াহ'লে মই তোমালোকক সেইটো কৰি দিম পিছত। কিন্তু মই ভাবোঁ যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা এইটো একেই নিয়ম, গতিকে তোমালোকে পাৰিছা। ঠিক আছে। আজি মই তোমালোকৰ 1.1ত আৰু এটা অংক গণিত আছে, 2 নম্বৰটো। এই ধৰণৰ গণিতটো মই আজি কৰি দিম এইটো এপিছডত। আৰু এনেকুৱা গণিতও আমি জানিব লাগে, বুজিব লাগে। বুজিলে পৰীক্ষাত আহি থাকে, গতিকে বুজিলে আমাৰ কোনো অসুবিধা নহয়। কিন্তু আমি যদি নুবুজোঁ, গণিতটো যদি নুবুজোঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীৰ বহুত অসুবিধা হয়। তেওঁলোকে 2-এটা মুখস্থ কৰে নৰ্মেলি, তেতিয়াহ'লে প্ৰশ্ন চাই তেওঁলোকে নোৱাৰে। অলপ যদি সলাই দিয়ে টিচাৰে, তেতিয়াহ'লে সেই প্ৰশ্নটোৰ উত্তৰ কৰিব অসুবিধা হয়। গতিকে মই আজি এই অংকটো কেনেকৈ কৰিব লাগে, এটা কাইলৈ আছে, এটা ঠাঁচ আছে, সেই ঠাঁচটো মই কৈ দিম। ধৰা তোমালোকৰ এই গণিতটো যে আছে 1.1ৰ 2, এইটো কিন্তু ইয়াত উদাহৰণতো আছে, উদাহৰণ 2 আৰু উদাহৰণ 3। এই সেউজীয়া মই দাগ দিছোঁ যে এইটো মই ইয়াতে লিখি দিছোঁ। কুৱেশ্যনটো তোমালোকক মই এতিয়া দেখুৱাম। এইটো কুৱেশ্যন চোৱা, এইটো হ'ল তোমালোকৰ উদাহৰণৰ 2 নম্বৰ অংকটো। পৃষ্ঠা ইয়াত আছে 30 পৃষ্ঠা কিতাপখনত। তোমালোকৰ দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা। তাৰ মানে কি, মই ইয়াত তোমালোক চিম্পলকৈ বুজাই দিছোঁ। আমি যোগাত্মক অখণ্ড সংখ্যা কোনবিলাক পাওঁ? 1, 2, 3 এইবিলাক পাওঁ, নহয় জানো? কি পাওঁ? 1, 2, 3, 4, 5 এনেকৈ। তাৰমানে স্বাভাৱিক সংখ্যাবিলাক, স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হৈ অজস্ৰ আছে। এতিয়া তোমালোকৰ যিবিলাক যুগ্ম সংখ্যা কি? 2ৰে বিভাজ্য সংখ্যাবিলাক, 2, 4, 6, 8 এইবিলাক হ'ল যুগ্ম সংখ্যা। আৰু এটাৰ পিছত এটা যুগ্ম সংখ্যা আৰু এটা বাদ দি এটা হ'ল অযুগ্ম সংখ্যা, তোমালোকে জানা। এতিয়া কৈছে যে এই যুগ্ম সংখ্যাবিলাক কি আৰ্হিৰ? 2q আৰ্হিৰ। আৰু যিবিলাক অযুগ্ম সংখ্যা আছে সেইবিলাক হ'ল 2q + 1 আৰ্হিৰ। এই ধৰণৰ প্ৰশ্ন যদি থাকে, তেতিয়াহ'লে আমি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি কেনেকৈ কৰিম, এটা লিখাৰ ঠাঁচ আছে, সেইটো মই তোমালোকক দেখাই দিছোঁ। এতিয়া চোৱা, মই ইয়াতে দেখাইছোঁ কি আছে। দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ। যোগাত্মক যুগ্ম অখণ্ড সংখ্যা, এই কথাটো ভালকৈ চাবা। যোগাত্মক, গতিকে শূন্যতকৈ ডাঙৰ হ'ব। 1, 2, 3, 4। যুগ্ম 2, 4, 6 এইবিলাক হ'ব। আৰু অখণ্ড সংখ্যা, গতিকে অখণ্ড সংখ্যা মানে ভগ্নাংশ নহয়, অখণ্ড 1, 2, 3, 4 এইবিলাক। গতিকে এইবিলাক কি ধৰণৰ? 2q ধৰণৰ। গতিকে আমি লিখিম কেনেকৈ? ইউক্লিডৰ কলন বিধি মতে পাওঁ। এতিয়া বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ ভাষা থাকিব। মই একদম যিমান পাৰোঁ চিম্পুলকৈ মোৰ হিচাপত চিম্পুলকৈ ইয়াত লিখিছোঁ। এই ধৰণেই তুমি লিখি যাবা, এটা ভাষাই লিখি যাবা, তেতিয়াহ'লে তোমালোকৰ আৰু মুখস্থ কৰিব নালাগে বা পাজিল নালাগে।
ইউক্লিডৰ কলন বিধি মতে পাওঁ ইউক্লিডৰ কলন বিধি কালি পাইছিলোঁ কি আছিল a = b * q + r য'ত r ৰ মানটো কি আছিল b-তকে মানে এইটো ভাজকতকে সৰু হ'ব কিন্তু r ৰ মান 0 বা 0তকে ডাঙৰ হ'ব r ৰ মান 0 হ'ব পাৰে নাইবা 0তকে ডাঙৰ হ'ব এইটোৱে আছিল ইউক্লিডৰ কলন বিধি এই বিধিটো তোমালোকে লিখি ল'বা এইটো মই নম্বৰ দিছোঁ 1 এতিয়া ধৰো a এটা যোগাত্মক অখণ্ড সংখ্যা এতিয়া কি ধৰিছো যোগাত্মক অখণ্ড সংখ্যা বুলি কিয় ধৰিছো কাৰণ কোৱেশ্চনটোত আছে যোগাত্মক অখণ্ড সংখ্যা মানে ইয়াত যুগ্ম আছে আৰু আমাৰ দুইটাই লাগিব ইয়াত যুগ্ম ইয়াত অযুগ্ম আছে দুটা মিলি কি হ'ব যুগ্ম অযুগ্ম যদি বাদ দিওঁ অখণ্ড সংখ্যা হ'ব সেই কাৰণে আমি এই এটা যোগাত্মক অখণ্ড সংখ্যা বুলি লিখিছো যদি আমাক এইখিনি নিদিয়ে অকল যুগ্ম সংখ্যাৰ কথা কয় তেতিয়া আমি যুগ্ম সংখ্যা বুলিও ধৰিব পাৰো বা অযুগ্ম সংখ্যাৰ কথা দিলে আমি অযুগ্ম সংখ্যা বুলি ধৰিম কিন্তু ইয়াত যুগ্ম আৰু অযুগ্ম দুইটাই চাব দিছে নহয় যুগ্মবিলাক 2q আকৃতিৰ আৰু অযুগ্মবিলাক 2q + 1 আকাৰৰ বা আৰ্হিৰ আচ্ছা এতিয়া আমি কি কৰিম a ধৰি ললো যোগাত্মক অখণ্ড সংখ্যা আৰু b কিমান ধৰিম এই b টো কিমান ধৰিম 2 কি কাৰণে 2 ধৰিম সেইটোৱে বুদ্ধিটো যে ইয়াত 2q আছে নহয় গতিকে এইটো হ'ল b ইয়াত 2q + 1 তাৰমানে এইটো হ'ল r এইটো হ'ল b গতিকে আমি ইয়াতে 2 ধৰিম বুজি পাইছে যদি ইয়াত 4 থাকে তেতিয়াহ'লে এইটো 4 ধৰিম আচ্ছা গতিকে r ৰ মান কি হ'ব r ৰ মান কি হ'ব 0 বা 1 হ'ব 0 বা 1 হ'ব কিয় কাৰণ r টো ক'ত থাকে 0 বা 0তকে ডাঙৰ হ'ব r গতিকে 0 হৈছে বা 0তকে ডাঙৰ কি হ'ব 1 কিন্তু 2 হ'ব নোৱাৰে কিয় 2 হ'ব নোৱাৰে কাৰণ ইয়াত b কিমান ধৰিছো 2 আৰু r সদায় b-তকে সৰু হ'ব এই কথাটো বুজি পাইছা r সদায় b-তকে সৰু হ'ব গতিকে b যেহেতু 2 লৈছো গতিকে ইয়াত r কি হ'ব 2তকে সৰু হ'ব 2তকে সৰু হ'লে কি হ'ব 1 হ'ব আৰু নহলে 0 হ'ব হল এইখিনি কথাই আসল এইখিনি যদি r ৰ মানটো আমি ঠিকে ঠিকে ওলাব পাৰো তেতিয়াহলে এইবাৰ কি কৰিম এতিয়া এই 1 ৰ পৰা পাওঁ এই 1ত যেটো ৰিলেচন আছে এইটো এই সম্পৰ্কটো কি হ'ব r যদি 0 হয় r ৰ মান যদি 0 হয় তেনেহলে এইটো 0 হলে কি হ'ব b কি হ'ব b টো 2 বুলি ধৰিছোৱে গতিকে a = কি হ'ব এই যে b মানে 2q হৈছে r যদি 1 হয় তেতিয়া কি হ'ব 2q + 1 r 1 হলে a = কি হ'ব 2q + 1 একদম সহজ বহুত টান যেন লাগে a b বিলাক ডাঙৰ সৰু আছে নহয় কিন্তু একেবাৰে সহজ কথা খালি স্টেপ বাই স্টেপ মনত ৰাখি গলে হ'ল এতিয়া এই দুটা ৰিলেচন পালো আকৌ 2q যুগ্ম কি কাৰণে যুগ্ম সংখ্যা কাক কয় যেটো সংখ্যাক 2 ৰে বিভাজ্য যায় অৰ্থাৎ 2 ৰে হৰণ কৰিলে মিলি যায় গতিকে 2q আছে গতিকে 2 ৰে ইয়াক হৰণ কৰিলে মিলি যাব 2 টো কেনসেল যাব q থাকিব গতিকে 2q যুগ্ম কাৰণ ই 2 ৰে বিভাজ্য আকৌ এটা যোগাত্মক অখণ্ড সংখ্যাত কি থাকে মই কৈছিলো এইবিলাক সব যোগাত্মক অখণ্ড সংখ্যা 1 2 3 4 5 6 এইবিলাক এতিয়া কৈছে 2q টো আমি পালো যে যুগ্ম তাৰমানে এইবিলাক হল 2q মানে কি 2 2 4 6 8 এইবিলাক যুগ্ম সংখ্যাবিলাক তেতিয়া হল ইয়াত কি কৈছে চোৱা আকৌ এটা যোগাত্মক অখণ্ড সংখ্যা তাৰমানে এইটো যোগাত্মক অখণ্ড সংখ্যাবিলাকত কি থাকে হয় এটা সংখ্যা যুগ্ম হ'ব নহলে অযুগ্ম হ'ব হয় যুগ্ম নহয় অযুগ্ম এইটো অযুগ্ম তাৰ বাহিৰে বেলেগ নাই গতিকে এই যোগাত্মক অখণ্ড সংখ্যাবিলাকৰ ভিতৰত যেহেতু 2q বিলাক যুগ্ম গতিকে বাকি যিবিলাক থাকিল সেইবিলাক কি হ'ব 2q + 1 অযুগ্ম হ'ব আকৌ এটা যোগাত্মক অখণ্ড সংখ্যা হয় যুগ্ম নাইবা অযুগ্ম হ'ব গতিকে 2q + 1 কি হ'ব 2q + 1 2q বিলাক যুগ্ম গতিকে 2q + 1 বিলাক কি হ'ব অযুগ্ম কাৰণ এটো যদি যুগ্ম হয় এটো ধৰা 2 2 + 1 কি হ'ব 3 এটো যদি 4 হয় 4 + 1 কিমান হ'ব 5 গতিকে এইটো যদি যুগ্ম হয় যুগ্মৰ লগত 1 যোগ কৰিলে কি হ'ব অযুগ্ম যেনে 2 2 লগত 1 যোগ কৰিলে কি হ'ব অযুগ্ম ধৰিলে 6 6 লগত 1 যোগ কৰিলে কি হ'ব অযুগ্ম 7 হয় গতিকে এইটো যদি যুগ্ম হয় তাৰ লগত 1 যোগ কৰিলে অযুগ্ম অৰ্থাৎ আমি এতিয়া কি লিখিম অৰ্থাৎ এই লাইনটো বহুত মুখস্থ কৰা নিছে বহুত ডাঙৰ যেন দেখা গৈছে কিন্তু আসলতে একোই নাই এটো কোৱেশ্চনটো লিখিছো অৰ্থাৎ প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা
2q আৰ্হিৰ হ'ল আৰু প্ৰত্যেক অযুগ্ম মানে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হিৰ য'ত কিউৰ মানটো কি হ'ব কিউ কিন্তু অখণ্ড সংখ্যা হ'ব কিউ কি হ'ব পাৰে 0 1 2 3 4 বিলাক যি কিউৰ মান গতিকে কোনোবা এটা যিকোনো এটা অখণ্ড সংখ্যা ইয়াত হ'লে কি হ'ব 2q হ'ল 2q টো যুগ্ম আৰু 2q + 1 এটা অযুগ্ম সংখ্যা হ'ব যিমান সংখ্যাবিলাক আছে এতিয়া চোৱা ধৰি লওক 2 হ'ব কাৰণে কি হ'ব এইটো 2q কিউৰ মান যদি 1 হয় এটো কৈছো না কিউ এটা যুগ্ম সংখ্যা সৰি কিউ এটা অখণ্ড সংখ্যা গতিকে 1 বহাই দিলো ইয়াত 1 বহালে কি হ'ব 1 2 2 ধৰি লওক 6 সংখ্যাটো হ'ব না ইয়াত হ'ব কাৰণ কি কিউৰ মানটো 3 বহাই দিলো 3 2 6 আৰু যদি 7 লাগে 7 কাৰণে এইটো লাগিব কি হ'ব ইয়াত 3 বহাই দিলে 3 2 6 + 1 7 গতিকে আমি হেইটো প্ৰমাণ কৰিলো যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যা অখণ্ড সংখ্যাবিলাক 2q + 1 আৰ্হিৰ য'ত কিউ এটা কি হ'ব লাগিব কিউ এটা যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে গতিকে 2 নম্বৰ অংকটো এইটো উদাহৰণ 2 অংকটো বুজি পাইছা এনেকৈ আমি কৰিব পাৰো এইটো তোমালোকক ইয়াতেটো তোমালোকে আৰু এবাৰ ক্লিক কৰি বাৰে বাৰে চাব পাৰিবা ইউটিউবত আছে যেতিয়া চিন্তা নাই গতিকে নহলে মই সময় দিলো হেতেন এইটো চাইছে লিখিলে হেতেন তোমালোকে ষ্টপ কৰি লৈ পেলাই যদি ভাল লাগে এনেকৈ লিখি লবা ঘৰত হ'ব নেক্সট চোৱা উদাহৰণ 3 টো উদাহৰণ 3 কি আছে দেখুৱা যে আচ্ছা এটো এতিয়া মিলি দিও ইয়াৰ লগত মিল আছে না নাই চোৱা দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় এতিয়া এই যুগ্ম কথাটো বাদ দিয়া এই লাইনটো ইয়াত দিয়া নাই তাৰ মানে ইয়াত দিছিল দেখুৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম এতিয়া যোগাত্মক যুগ্ম সংখ্যা 2q আৰ্হিৰ বুলি এইটো প্ৰুফ কৰিব দিয়া নাই ইয়াত কি দিছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এইটো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় কিমান আৰ্হিৰ 4q + 1 নাইবা 4q + 3 আৰ্হিৰ ইয়াত খালি 2q + 1 দিছিল আৰু য'ত কিউ যিকোনো এটা অখণ্ড সংখ্যা নহয় গতিকে ইয়াৰ লগত এইটো কি ডিফাৰেন্স ইয়াত 2 ৰ জায়গাত 4 আছে আৰু ইয়াত 2q + 1 এটাই আছিল ইয়াত কিন্তু 4q + 1 নাইবা 4q + 3 দিছে এই কথাটো মই বুজাই দিম ইয়াত কিয় দিছে আচ্ছা ইয়াত চোৱা 4q + 1 এটো কি হ'ব 4q + 1 তেনেহলে b ৰ মান কিমান দিছে ইয়াত 4 b ৰ মান যদি 4 দিছে এটো কি r গতিকে r ৰ মান কি হ'ব পাৰে r ৰ মান সদায় 4 তকৈ সৰু হ'ব গতিকে 4 তকৈ সৰু হলে কি হ'ব এটো যেহেতু যোগাত্মক অযুগ্ম সংখ্যা কৈছে গতিকে 4 তকৈ সৰু অযুগ্ম সংখ্যা কি আছে 3 নহলে 1 হ'ব r ৰ মান গতিকে এইটো চোৱা এইটো হল 1 4 তকৈ সৰু আৰু এইটো 4 তকৈ সৰু 3 কিন্তু ইয়াত আৰু এটা দিয়া নাই কিন্তু 4q + 5 দিয়া নাই দিব নোৱাৰে 4q + 5 কিয় দিব নোৱাৰে কাৰণ ইয়াত b আছে কিমান 4 r ৰ মান 4 তকৈ ডাঙৰ হ'ব নোৱাৰে হয় এটো হল কোৱেশ্চনটো এতিয়া হে একে ধৰণে এটো যেনেকৈ লিখিছো সেম মই আৰু এটা দেখাইছো তোমালোকক চোৱা একেই ভাষা কিয় একে ভাষা কাৰণ ভাষাবিলাক বদলি থাকিলে আমাৰ কি হয় লছলি কেতিয়াবা দিগদাৰ হয় ইয়াত এনেকৈ লিখিছে তাতে লিখিছে মই কোনটো লিখিম গতিকে মই একদম একে ভাষা লিখিছো একদম একে ভাষা খালি অলপ যিখিনি বদলাব লাগে সেইখিনি কি বদলাইছো মই কৈ দিম ইউক্লিডৰ কলন বিধি মতে পাও a = bq + r যত 0 কে r সৰু আৰু সৰি r 0 ৰ সমান বা r 0 তকৈ ডাঙৰ আৰু b তকৈ r ৰ মান সৰু হ'ব লাগিব এইটো হল ইউক্লিডৰ কলন বিধি বিভাজন কলন বিধি গতিকে এইটো 1 নম্বৰ দিলো একদম একে এতিয়া ধৰো a এটা ইয়াত কি দিছিলো ধৰো a এটা যোগাত্মক অখণ্ড সংখ্যা কিন্তু ইয়াত কি দিছো a এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কি কাৰণে অযুগ্ম অখণ্ড সংখ্যা দিলো কাৰণ আমাৰ কোৱেশ্চনটোত কৈছে যোগাত্মক অযুগ্ম সংখ্যা এইবিলাক সৰু সৰু কথা বুজি ললে তোমালোকৰ একদম অসুবিধা নহয় কোৱেশ্চনত যি আহে সেই ধৰণে তোমালোকে অংকটো কৰিব পাৰিবা মুখস্থ কৰাৰ চেষ্টা নকৰিবা কৰতে মুখস্থ হ'ব বুজি পাওঁতে কৰতে এনে আহি যাব মুখস্থ কৰিব নালাগে বিশেষ এটা অংকই মুখস্থ কৰিলে হেনেকুৱা নহয় নিয়মটো কৰতে মুখস্থ হৈ যাব এতিয়া চোৱা এইটোত আছিল কৈছো বাৰে বাৰে যে যুগ্ম আৰু অযুগ্ম দুইটাৰ কথাই কৈছিল সেই কাৰণে আমি এই অংকটোত আমি ধৰিছিলো যোগাত্মক অখণ্ড সংখ্যা ইয়াত কোনো যুগ্ম অযুগ্মৰ কথা কোৱা নাই কিন্তু
এই অংকটো কৰোঁতে আমি কি কৈ আছোঁ ধৰি লৈছোঁ এইটো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যাৰ কথা যিহেতু সুধিছে গতিকে অযুগ্ম অখণ্ড সংখ্যা বুলি ধৰি লৈছোঁ আৰু বিৰ মান কি ধৰি লৈছোঁ 4 আগৰটো 2 ধৰিছিলোঁ কাৰণ 2 আছে এইবাৰ বিৰ মান 4 ধৰিলোঁ যিহেতু 4 ধৰিলোঁ গতিকে আৰৰ মান কি হ'ব শূন্যৰ সমান নহ'লে শূন্যতকৈ ডাঙৰ 1 0 বা 1 বা 2 বা 3 তিনিতকৈ কিন্তু 4 হ'ব নোৱাৰে কিয় 4 হ'ব নোৱাৰে কাৰণ আৰৰ মান বিতকৈ সৰু হ'ব গতিকে আৰৰ মান বি ইয়াতে কিমান 4 গতিকে 4তকৈ আৰৰ মান সৰু হ'ব গতিকে 3 হ'ব লাগিব 0 বা 1 বা 2 বা 3 এইকেইটা মান আৰৰ হ'ব পাৰে এতিয়া একত এই আৰৰ মানবিলাক যদি বহাই দিওঁ তেতিয়াহ'লে কি পাম আৰ 0 হ'লে এইটো a = এইটো 0 হ'লে কি হ'ব বিৰ মানটো 4 গতিকে 4q হৈছে আৰৰ মান যদি 1 হয় কি হ'ব 4q + 1 আৰৰ মান যদি 2 হয় 4q + 2 আৰৰ মান যদি 3 হয় 4q + 3 জাস্ট বহাই দিছোঁ আৰৰ মান যিমান এইটো আৰৰ মানটো বহাই এইটো ইয়াৰ পৰা এইটো পালোঁ একদম সহজ এতিয়া কি লিখিম যিহেতু a অযুগ্ম ইয়াততো a এটা অযুগ্ম সংখ্যা বুলি কৈ দিছে আমি ধৰিয়ে লৈছোঁ গতিকে a = 4q বা a = 4q + 2 এই ধৰণবিলাক যে আছে 4q কি আছে ধৰা a = 4q বা 2q এইবিলাক কি যুগ্ম সংখ্যা নহয় কিয় যুগ্ম সংখ্যা কাৰণ ইয়াক 2ৰে হৰণ কৰিলে মিলি যাব কি হ'ব q ইয়াক 2ৰে হৰণ কৰিলে মিলি যাব কি হ'ব 2q নহয় 2ৰে হৰণ কৰিলে যদি মিলি যায় বিভাজ্য হয় তেতিয়াহ'লে তাক কি কয় যুগ্ম সংখ্যা বুলি কয় কিন্তু আমিতো অযুগ্ম সংখ্যা বুলি ধৰি লৈছোঁ সেই কাৰণে ইয়াত 4q বা 4q + 2 এইটোও 2ৰে হৰণ যাব হয় নাই এইটোও 2 আছে এইটোও 2 আছে ইয়াক 2ৰে হৰণ যাব কেনেকৈ যাব ইয়াত আছে 4q + 2 4q + 2 হ'লে 2 কমন যাব কি হ'ব 2q + 1 ইয়াক 2ৰে হৰণ কৰিলে মিলি যাব 2 দি কেনসেল এইখিনি থাকিব গতিকে এইটো এটা যুগ্ম সংখ্যা হ'ব অযুগ্ম সংখ্যা হ'ব নোৱাৰে নহয় গতিকে a4q বা a4q + 2 হ'ব নোৱাৰে তাৰমানে অযুগ্ম সংখ্যা হ'ব নোৱাৰে এইবিলাক যুগ্ম সংখ্যা কাৰণ ইহঁত এই সংখ্যাবিলাক কি 2ৰে বিভাজ্য এই মই দেখাই দিলোঁ 2ৰে বিভাজ্য গতিকে যেহেতু 2ৰে বিভাজ্য সেই কাৰণে এই সংখ্যাবিলাক কি হ'ব নোৱাৰে অযুগ্ম সংখ্যা হ'ব নোৱাৰে গতিকে ইয়াৰ বাহিৰে কি থাকিল এইটো যুগ্ম এইটো যুগ্ম অযুগ্ম হ'ব নোৱাৰে বাকি কি থাকিল গতিকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কি হ'ল 4q + 1 হ'ব পাৰে নাইবা 4q + 3 আৰ্হিৰ হ'ব লাগে হয় 4q আৰু 4q + 2 হ'ব নোৱাৰে কাৰণ ইহঁত কি 2ৰে বিভাজ্য সংখ্যা গতিকে যুগ্ম সংখ্যা গতিকে যেহেতু আমাৰ যোগাত্মক অযুগ্ম সংখ্যাৰ কথা কৈছে গতিকে যোগাত্মক অযুগ্ম সংখ্যা কি থাকিল এই 4q + 1 বা 4q + 3 এই ধৰণৰে হ'ব লাগিব এই আৰ্হিৰে হ'ব লাগিব য'ত q এটা যিকোনো অখণ্ড সংখ্যা বুজি পাইছা গতিকে একেবাৰে সহজ আমাৰ ইয়াত যদি যে 6q থাকে তেতিয়াহ'লে তোমালোকে কি লিখিবা 6q + 1 থাকিব 6q + 3 আৰু কি থাকিব 6q + 5 থাকিব তেতিয়া আমি b টো কি ধৰি ল'ম 6 ধৰি ল'ম আৰু r ৰ মান কি হ'ব 0 বা 1 মানে 6তকৈ সৰু হ'ব 0ৰ পৰা 5 লৈকে হ'ব তাৰপিছত আমি এনেকৈ বহাই যুগ্মকেইটা বাদ দিম অযুগ্মকেইটা কি থাকিব এইটো আৰু এটা ওলাব মানে 6q + 1 6q + 3 6q + 5 এনেকৈ ওলাব গতিকে তোমালোকে নিজেও কোৱেশ্চন বনাই যেতিয়া বুজি পাবা তেতিয়া নিজেই কোৱেশ্চন বনাই তোমালোকে কৰিব পাৰিবা বা বেলেগ আৰু কিতাপত আমাৰ এখন কিতাপতহে আছে বেলেগ কিতাপত বহুত এনেকুৱা কিতাপ আছে বা প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক চাবা তাত বেলেগ কোৱেশ্চনৰ এই নিয়মৰ বেলেগ কোৱেশ্চন তোমালোকে কৰিব পাৰিবা এতিয়া মই আৰু এটা তোমালোকক দেখাওঁ সেইটো হ'ল এইটো তোমালোক কিতাপত দেখাই দিওঁ তেতিয়াহ'লে বেছি ইজি হ'ব এইটো চোৱা 2 নম্বৰ অংকটো দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যা মই অলপ আগতে ক'লোঁ 6q যদি থাকে তেতিয়াহ'লে চোৱা 6q + 1 বা 6q + 3 বা 6q + 5 য'ত q এটা যিকোনো অখণ্ড সংখ্যা তাৰমানে এইটোৱে চোৱা এইটোৰ লগত এইটো কি মিল আছে ইয়াৰ আছিল যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 4q + 1 নাইবা 4q + 3 আৰ্হিৰ আৰু ইয়াত দিছে 6q + 1 6q + 3 6q + 5 কিয় 5 আহিল
কাৰণ এইটো হ'ল বি আৰৰ মানটো কি হ'ব আৰৰ মানটো 6তকৈ সৰু হ'ব অৰ্থাৎ 5 হ'ব পাৰে ইয়াত কিন্তু 4তকৈ সৰু গতিকে 3 হৈছে গতিকে এই মেথছটো মই এইটো হ'ল কুৱেশ্যনটো এইটো কুৱেশ্যন চোৱা সেই কুৱেশ্যনটো মই ইয়াত ডাঙৰকৈ লিখিছোঁ এইটো দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই কি হ'ব অখণ্ড সংখ্যাই ইমান আৰ্হিৰ হ'ব য'ত কি এটা এইটো তেতিয়াহ'লে মই এইটো চোৱা একেই ধৰণে লিখিছোঁ ইউক্লিডৰ কলন বিধি মতে পাওঁ a = ইমান য'ত এইটো এতিয়া a এটা অযুগ্ম সংখ্যা বুলি ধৰি লৈছোঁ আৰু b কিমান ধৰিছোঁ 6 কাৰণ ইয়াত 6 আছে গতিকে আৰৰ মান কি হ'ব 0 বা 1 বা 2 বা 3 বা 4 বা 5 এই কথাটো যদি ভালকৈ বুজা যায় তেনেহ'লে সহজ হ'ব কাৰণ কি bৰ মান 6 গতিকে 6তকৈ আৰৰ মান সৰু হ'ব লাগিব গতিকে যেহেতু সৰু হ'ব লাগিব গতিকে কি হ'ব 5 বা 4 বা 3 বা 2 বা 1 বা 0 0ৰ সমান হ'ব পাৰে তাতকৈ সৰু হ'ব নোৱাৰে এতিয়া 1ৰ পৰা আমি কি পাওঁ যদি আৰৰ মান 0 হয় তেতিয়াহ'লে এইটো 0 হ'লে কি হ'ব 6 কিউব যদি আৰৰ মান 1 হয় কি হ'ব 6 কিউব প্লাছ 1 গতিকে এনেকৈ আমি লিখিলোঁ যেহেতু a অযুগ্ম গতিকে সেই আগৰ নিচিনা 6 কিউব হ'ব নোৱাৰে 6 কিউব প্লাছ 2 হ'ব নোৱাৰে 6 কিউব প্লাছ 4 হ'ব নোৱাৰে এইটো যে মই দেখাইছিলোঁ 6 কিউব ইয়াক 2ৰে হৰণ কৰিলে মিলি যাব 3 কিউব হ'ব গতিকে যেহেতু ইহঁত 2ৰে বিভাজ্য সেইকাৰণে ইহঁত যুগ্ম সংখ্যা হ'ব অযুগ্ম হ'ব নোৱাৰে গতিকে বাকী থাকিল কি যিকোনো অযুগ্ম যোগাত্মক সংখ্যা কি হ'ল হয় 6 কিউব প্লাছ 1 হ'ব নাইবা 6 কিউব প্লাছ 3 হ'ব নাইবা 6 কিউব প্লাছ 5 আৰ্হিৰ হ'ব য'ত কিউ এটা কি হ'ব যিকোনো অখণ্ড সংখ্যা গতিকে আজি এই নিয়মটো শিকাই দিলোঁ এই নিয়মৰ য'ত য'ত যিমান প্ৰশ্ন পোৱা সব এই ভাষাতে কৰিবা তোমালোকে প্ৰেক্টিছ কৰা আজিৰ হোমৱৰ্কটো একো নাই তোমালোকে এই নিয়মত য'ত য'ত প্ৰশ্ন বিচাৰি চাবা সেই প্ৰশ্নবিলাক তোমালোকে এনেকৈ কৰিবা হ'ব ঠিক আছে আজিলৈ এইখিনিতে এৰো ইয়াৰ পিছতে মই অলপ পিছতে মই আৰু এটা এপিছড দিম সেইটো চাবা সেইটোত আৰু এটা এই নিয়মৰে অলপ বেলেগ ধৰণে দিয়ে সেইটো পৰীক্ষাত আহে খুব ইম্পৰ্টেণ্ট গতিকে এইটো বুজি পালে সেইটো বুজি পাবা হ'ব তো এইটো চাই লোৱা ইয়াৰ পিছতে মই সেইটো মেথড মই দি আছোঁ কেনেকৈ কৰে কি ধৰণৰ প্ৰশ্ন আহে হ'ব ঠিক আছে বাই বাই